নমস্কাৰ। মই আজি আপোনালোকক গুৱাহাটীৰ এখন অডিটৰিয়াম বা প্ৰেক্ষাগৃহৰ বিষয়ে মই কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। এই প্ৰেক্ষাগৃহটো ক'ত অৱস্থিত বা কোনে বনাইছিলে বা কেনেকুৱা ধৰণে সংৰক্ষণ হৈ আছে তাৰ বিষয়ে মই কিছু আপোনালোকক জনাব বিচাৰিছোঁ। এই প্ৰেক্ষাগৃহৰ নাম হৈছে বৰ্তমানৰ নাম হৈছে সুদ্মা সেন হল। এই হলটো কটন কলেজৰ কেম্পাছৰ ভিতৰত অৱস্থিত, ফিজিক্স ডিপাৰ্টমেণ্টৰ কাষত লাগি থকা। আৰু এই প্ৰেক্ষাগৃহ 1935 চনত বনোৱা হৈছিল আৰু এই প্ৰেক্ষাগৃহ 1994 চনত ৰিন'ভেশ্যন বা তাক ঠিক পুনৰ নিৰ্মাণ বা কাৰ্য সাল সলনি কৰা হৈছিল। এই হলৰ নাম কিয় সুদ্মা সেন হল দিয়া হ'ল তাৰ বিষয়ে মই কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ। এই হল বা এই প্ৰেক্ষাগৃহ কটন কলেজৰ প্ৰথমজন অধ্যক্ষ বা প্ৰিন্সিপাল ফ্ৰিডেৰিক উইলিয়াম সুদ্মা সেন তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিলে। আৰু তেখেত কটন কলেজৰ প্ৰথম প্ৰিন্সিপাল হিচাপে 1901 চনৰ পৰা 1926 চনলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। আৰু এই হল পুৰণি হল এতিয়াও অৱস্থিত সুদ্মা সেন হল হিচাপে জনাজাত। কিন্তু এই হলৰ বিষয়ে মই কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। কটন কলেজ আৰম্ভ হোৱাৰ আগতে মানুহে কোৱা কথা, কটন কলেজ আৰম্ভ হোৱাৰ আগতে এই হল বেলেগ মানে কামত বা বেলেগ ধৰণৰ উদ্দেশ্যে ইউজ হৈ আছিলে বা ব্যৱহাৰ হৈ আছিলে। এই হল বা এই ঠাইখিনি আগতে PWD বিভাগৰ আছিলে কটন কলেজ আৰম্ভ হোৱাৰ আগতে। আৰু এই বিল্ডিং কটন কলেজ আৰম্ভ হোৱাৰ বহু আগৰে বুলি জনা যায়। আৰু এই বিল্ডিঙৰ পৰাই চেৰাপুঞ্জীলৈকে ঘোঁৰাৰে যাতায়াত চলিছিল প্ৰাচীন গুৱাহাটী। আৰু এই সুদ্মা সেন হলৰ এই বিল্ডিঙৰ পৰাই এই সুদ্মা সেন হল নামাকৰণ হোৱাই নাছিলে, তাৰে আগৰ পৰা এই বিল্ডিঙৰ পৰাই ঘোঁৰা গাড়ীৰে চেৰাপুঞ্জীলৈ যাতায়াত কৰাৰ ব্যৱস্থা আছিল। আৰু সেয়ে এই প্ৰেক্ষাগৃহৰ সন্মুখৰ ভাগৰ যি ৰাস্তা তাক আগতে মানুহে চেৰাপুঞ্জী ৰোড বুলি কৈছিল, আৰু সহজে বা চমুকৈ চেৰাপন বুলি কৈছিল। এই মানুহৰ কোৱা কথা। গতিকে এই সুদ্মা সেন হলৰ বিষয়ে পুৰণি কিছু আভাস মই আজি আপোনালোকক জনালোঁ। ধন্যবাদ।